সংসাৰখন এনে বিষম জাল, যিখন জালত আমি মায়াৰ মাজতে ঘূৰিয়ে আছো। কিন্তু আমি সৌভাগ্যৱান, প্ৰভু ভগৱন্তৰ কথা শুনিবলৈ ইচ্ছুক হোৱা ব্যক্তিসকল, ভাগৱত ধৰ্ম আচৰণ কৰা ভক্তগণ আৰু ভাগৱত শ্ৰৱণ কৰা ব্যক্তিসকলে লাহে লাহে সেই মায়া জালখন অতিক্ৰম কৰিবলৈ সক্ষম হয়। আপুনি নিজকে এবাৰ সুধি চাওক, এই ভক্তি লাইনলৈ নহাৰ আগত আপুনি কেনে আছিল? আপুনি কি পৰ্যায় পাইছেহি? আহি আছে ভাদ মাহ 18 আগষ্টত, ভাদৰ 1 তাৰিখ আৰম্ভ হ'ব। আকৌ এটা মাহ আমাক ভক্তিৰ জোৱাৰে আগুৱাই লৈ যাব। নতুন নতুন আপোনালোকে সংকল্প ল'ব, ভাদ মাহটো কেনেকে পালন কৰিব। ময়ো সংকল্প এটা কৰিয়ে থৈছো, এনেধৰণে পাৰ কৰিম। কিমান যে ভাল বৈৰাগ্যৰে আচলতে সূৰ্যৰ পোহৰত যিসকল ব্যক্তিয়ে আহাৰ গ্ৰহণ কৰে তেওঁলোক হজম শক্তিত থাকে। এতিয়াও বহু ব্যক্তিয়ে কি কৰিছে, বেলি ডুব যোৱাৰ পিছত খাদ্যবোৰ গ্ৰহণ নকৰে। আমাৰ এতিয়াতো গমেই পাইছে, ধুমধুমাটো গাড়ী মটৰবিলাক ঘূৰি গোটেই ৰাতি খানাই চলি থাকিব। জয় কৃষ্ণ। ডাঙৰ ডাঙৰ পাৰ্টিবোৰ দেখোন ৰাতি 12টা বজাৰ পিছতহে হয়। কেনেকে এজন মানুহ সুস্থ হৈ থাকে? সেইকাৰণে ফাৰ্মাচীৰ সংখ্যা বাঢ়িছে। এজন ব্যক্তিয়ে মোক কৈছিল, তেওঁ ৰাজস্থানত কিছুদিন আছিল। ৰাজস্থানত এটা বস্তু চকুত পৰা নাছিল, তেওঁ ফাৰ্মাচী চকুত পৰা নাই। মানে বহু দূৰ গৈছে, কৈছে আমাৰ জাগিৰোড, মৰিগাঁও, গুৱাহাটীত যিমানবোৰ ফাৰ্মাচী আছে গলিয়ে গলিয়ে ভৰ্তি হৈ আছে, ইয়াত নাই দাদা। পিছত মই তাক সুধিলো, আৰু কিয় নাই বাৰু তুমি জানা? নিৰামিষ ভোজী যে, দেখিছেনে কাহিনীটো ক'ত সোমাই আছে? আমাৰ অসমত বেলেগ ব্যৱসায় কৰক নকৰক, ফাৰ্মাচী ব্যৱসায় কৰক, আপুনি কোনোদিন পিছ পৰিব নালাগে। জয় কৃষ্ণ। তাৰ কাৰণটো আমি কি কৰিছো, আমাৰ খাদ্য অভ্যাসটো খুবেই বেয়া কৰিছো। জানিব লাগে কাৰণে কৈছো। আপোনালোকে আজি হয়তো পাহৰিছে বা পাহৰিব, আমি মনত পেলাব যত্ন কৰা নাই। একাদশী, অমাৱস্যা, পূৰ্ণিমাবোৰ খবৰ ৰাখিব। এইবিলাক প্ৰভু ভগৱন্তৰ বিশেষ বিশেষ দিন। বাৰু যা নহওক, ইয়াতে উল্লেখ কৰিছে যে অৱশেষত আমি আমাৰ নিজৰ ইচ্ছাৰ মতে চলিছো, আমি মনৰ মতে চলিছো, আমি যুক্তি আৰু বিবেকেৰে চলিব শিকা নাই। নাপায় শব্দটো সৰুতে মই বহুত প্ৰশ্ন কৰিছিলো, কিয় নাপায়, ক'ত লিখা আছে? এইকেইটা শব্দই আমাক খাই দিব। বহু ব্যক্তিয়ে কয়, ক'ত কোনো শাস্ত্ৰত লিখা আছে? পঢ়াই নাই তেওঁ, ভাগৱতৰ ওচৰলৈ অহা নাই, কেনেকে গম পাব? ভাগৱতৰ 9ম স্কন্ধত একাদশীৰ ওপৰত যিমান লিখিছে ভাবিব নোৱাৰি। অম্বৰীশ ৰজাৰ কাহিনী। 1 বছৰ পানী খাই জীয়াই আছে, দৌৰি ফুৰিছে দুৰ্বাসাই, সমগ্ৰ ব্ৰহ্মাণ্ড দৌৰি ফুৰিছে, নোৱাৰিলে। যিসকলে পঢ়িছে গম পায়। তথাপিও দেখোন অম্বৰীশক গেষ্টিকৰ কথা ইয়াত নিলিখিলে। জয় কৃষ্ণ। ৰাখে হৰি মাৰে কোনে? ৰাতিপুৱাই ভগৱানক প্ৰাৰ্থনা কৰোঁতে অৰ্পণ কৰিব, প্ৰভু দেহাটো তোমাক অৰ্পণ কৰিছো, পৰিয়ালটোক অৰ্পণ কৰিছো, দিনটো কৰ্মবোৰ তোমাক অৰ্পণ কৰিছো, তুমি যেনেকে চলোৱা তেনেকে চলি যাম। ভগৱানে সাৰথি হোৱাৰ পিছত আপোনাৰ কি প্ৰব্লেম আছে? ভগৱান সাৰথি আছিলে কাৰণেতো অৰ্জুনে ইমান ভয়ংকৰ যুদ্ধত জিনিছে। আপোনাৰো সাৰথি যদি কৃষ্ণ হৈ যায়, এতিয়া যদি আপোনাৰ সাৰথি কৃষ্ণ হৈ আছে, যে কৃষ্ণই ৰথখন চলাই আছে, আপুনি পিছত বহি চাদা মাৰি থাকিব পাৰিব নেকি? জয় কৃষ্ণ। কথাটো কৈছো দিয়কচোন, গোটা উদাহৰণ জানিবৰ কাৰণে। আমাৰ যে কিমান মানুহে এইটো বেয়া অভ্যাস কৰি লৈছে। কিছুমান মানুহ হাতখন চাবই নোৱাৰে, এনেকে চালে হে হৰি কিয় বগা বগা ইত্যাদি ইত্যাদি প্ৰসংগটো কৰিছো। সেইবুলি মই দোষাৰোপ কৰা নাই, কিন্তু আপোনাক অপকাৰ কৰিব। দুটামান এডভাৰটাইজ দিয়ে, বাতৰি চাই থাকোঁতে এডভাৰটাইজ কৰা নাকাটিব, চাই আপুনি অলপ অনুভৱ কৰিব, বা মোৰ উত্তৰটো যদি এনেকুৱা হৈ যায়। জয় কৃষ্ণ। সদায় পৰিণামটো জানিব লাগে। আমি যে ভাগৱতলৈ আহিছো, কিয় আহিছে নাই? আমি পৰিণামটো ভাল, ভাগৱতলৈ অহা পৰিণামটো কি ভাল। জীৱনৰ অন্তিম সময়ত বিচনাত পৰি থাকোঁতেও ভাগৱতৰ কথা মনত পৰিব, জয় কৃষ্ণ ধ্বনি কাণত আহি থাকিব, অন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। তাৰ বাবে আমি আহিছো। আৰু এইজন দিগৰীয়ে
গোটেই সমস্ত জীৱন বেপাৰ বাণিজ্য কিবাকিনি ঘূৰি ফুৰোঁতে প্ৰাণটো যোৱাৰ সময়লৈকে বিষয়তে থাকিল সুখ শান্তি নাই। সুখ শান্তি আছে শ্ৰৱণ কীৰ্তন আৰু সাধুৰ সংগত, কৃষ্ণৰ ভক্তিত। যদি আমি সংসাৰখনলৈ আহি ইয়াৰ মূল তত্ত্বটো আৰু জীৱনটোৰ বিষয়ে বুজি নাপাওঁ, জন্ম জন্মান্তৰে ইয়াতে ঘূৰিয়ে থাকিব লাগিব। গছ গছনি, মাছ কাছ, জীৱ জন্তু হৈয়ে থাকিব লাগিব। ওলাই যোৱা ৰাস্তাটো হৈছে পৰম উপায় ভক্তি। পুনৰপি জনমং পুনৰপি মৰণং জননী জঠৰেই শয়নং। পুনৰ জন্ম, পুনৰ মৃত্যু, নৰক যন্ত্ৰণা, এই পৃথিৱী এয়াই কেতিয়াও জীৱন হ'ব নোৱাৰে। সেয়েহে উল্লেখ দিছে, সংসাৰৰ পথত আছে মায়াই পেলাই, নানান জনিত ভ্ৰমে ফুৰে ছুটি হেৰুৱাই। হে নৰ নাৰীসকল, পৰম নীলাজ জীৱ এতেকে দুখত নোপোজে বৈৰাগ্যক কিছু মিছা ব্যয়সয়ত। বৈৰাগ্য বেছিকে বৈৰাগ্যৰ কথা মোৰ কাৰণে কিন্তু এজনে ফোন কৰি কৈছে, হে প্ৰভু মই যাবই এৰিছো ৰ'ব, কিমান আপুনি অমুক এৰক তমুক এৰক, সুবিধা পালে টাঙোন মাৰিয়ে থাকে বুলিছে। জয় কৃষ্ণ। প্ৰভু ডাঙৰ শিল এটাত এক টাঙোনতে ভাঙা নাযায় নহয়। শিলটো যিমান ডাঙৰ হ'ব কোপ কিমান দি থাকিব লাগিব, কাৰণ সৰু শিল এটা হ'লেতো তৎতে ভাঙা যাব। যদি বোলো আমি কেঁচুমতা হ'লেহেঁতেন তাত টাঙোন নালাগে, এনেই ভাঙা গ'লহেঁতেন। কিমান আৰু সহ্য কৰিব নোৱাৰা হৈছো বোলে। জয় কৃষ্ণ। তেতিয়া মই কৈছো, প্ৰভু যে কোন উজ্জ্বল হ'ব তাক যদি পুৰা যায়। আজি আপুনি প্ৰতিসাজ খাই আছে, আপুনি মৃতকক যেতিয়া অসুস্থ লাগে তাতো আপুনি মনে মনে খাই আছে, কিন্তু কেনেবাকে যদি আপোনাৰ খাদ্য নলীত কিবা কাৰণে নোহোৱা বেমাৰটো হৈ যায়, আপুনিতো গোটেই জীৱনটোৱে খাব নোৱাৰিব, পাইপ লগাই আপুনি খুৱাব লাগিব, জানে চব খাই গৈছে। এটা কথা, যিমানে মানি যাম সিমানে আমি সুস্থ হৈ থাকিম। বহুত মানুহে ভাবে এসাঁজ নাখালে মই দুৰ্বল হৈ গলো নেকি। নহয়, সমস্ত শক্তিৰ আধাৰ প্ৰভু ভগৱান। আপুনি বহুত কিছুমান প্ৰটিন খাদ্য খায়ো দুৰ্বল হৈ থাকিব পাৰে, একো নোখোৱাকে আপুনি হাতীৰ সমান বল পাব পাৰে যদি ভগৱন্তই শক্তিটো দিয়ে। আমি যে ঘূৰিছো ফুৰিছো গাইছো ভগৱানৰ নাম লৈছো, সকলোবোৰ ভগৱানৰ শক্তিহে। ভগৱানৰ চুপাৰ শক্তিটো ক'ত থাকে জানে? আপুনি যদি কিবা কৰি থাকোঁতে যদি আপোনাৰ প্ৰাৰ্থনাবোৰ আহি আছে, যদি নামৰ পদবোৰ আহি আছে, গুণগুণাই গাই হাঁহি আছে, ভগৱানৰ চুপাৰ পাৱাৰ সোমাই আছে। জয় কৃষ্ণ। যিমান পাৰে বৰগীত গাব, এনে থকা সময়ত এনে কিয় মনটো ৰাখেহে? মনতে ভাবি থাকিব, হে প্ৰভু ইমান সুন্দৰ তুমি মোক কণ্ঠ দিলা, কিয় মই নাগাম? মই বেলেগৰ আগত বেছিকৈ গাই নুশুনাওঁ, আইগৰাকীক বহুৱাইলে কওঁ গাই থাকো। জয় কৃষ্ণ। বেলেগ কথা পাতিবতো কথা নাথাকে, মই এটা সুৰ মাতিছো, কেনেকুৱা হয় তুমি কবাচোন দেই, কাৰণ সেইখিনি সকলোৱে কৰিব পাৰে। ঠিক সেইদৰে আইসকলে ভাদ মাহ আহিছে, নাম মুখস্থ কৰিব, মানুহটোক বহুৱাই ল'ব, বহক ভালকে ক'লে নিশ্চয় বহিব। আপুনি এক চাপৰি তিনি চাপৰি শৰ চাপৰি গাই শুনোৱাব, গম পাইছে? এইটো নিয়ম, বেলেগ যদি মনত নাই। আমাৰ সদায় প্ৰভুজনে পঢ়ে প্ৰথম দ্বিতীয় স্কন্ধ চৰণ দ্বিতীয়, তাকে মুখস্থ কৰি ল'ব। খুব সুন্দৰকে নাম দিবচোন। আমাৰ দিগন্ত আইগৰাকীয়ে দিছিলে, বৰ ধুনীয়া লাগিছে। তাৰমানে প্ৰতিটোৱে যে আপুনি ভক্তি ভাৱেৰে পদবোৰ নামলৈ নিয়ক। ভাদ মাহ আহি আছে, অসমৰ প্ৰতিগৰাকী আই মাতৃয়েতো বানামতি হ'বই লাগিব, চাপৰি ধৰিবই লাগিব, মানুহজনক শুনাব। এই চামিছতে প্ৰভু সকলোকো অলপ অলপ নামতি বনাই দিয়ক। জয় কৃষ্ণ। তাতে কৈছে যে জীৱৰ পৰম লাভ কৃষ্ণৰ ভজন, সাধু সংগে জ্ঞান ভকতিকে ধন, সাধুৰ সংগ আৰু মহাধন আছে ভকতি। কলিযুগে ভাৰতবৰ্ষে নৰকায়, মানুহৰ যিমান কলিযুগত ভাৰতবৰ্ষত মিলিব জীৱৰ এইটো পৰম উপায়। খুব সৌভাগ্যমূলক কলিযুগত ভাৰতবৰ্ষত মানুহৰ জন্ম পাইছো। সেইকাৰণে হেনে জানি মহন্তজনৰ সংগলৈ চমন কীৰ্তন সদা কৰিব লাগে, সদায় কৰিব দিছিল।
সপ্তাহতো এদিন হলেও কৰিছো, নিজাববীয়া সদায় কৰি আছো, সুবিধা পালে কৰো, আপোনালোকেও কৰিব। আৰু তেতিয়া আপুনি ভক্তিটো পাব। কি ভক্তি পাব জানে? সাইন্টিফিক ভক্তি পাব, বিজ্ঞানসন্মত ভক্তি। ইয়াতে লিখিছে যে তাতহন্তে লভিবেক বিজ্ঞান ভকতি নাহি আত পৰে লাভ জীৱৰ সম্পত্তি। বিজ্ঞানসন্মত ভক্তি কি মই বুজাই দিছো। এই ভাগৱতলৈ অহা মোৰ বহুত দিন হোৱা নাই। 2017 চনৰ 4 মাৰ্চৰ পৰা ভক্তি জীৱনৰ আৰম্ভণি। তাৰ আগতে বহুত কথাচাৰ্য ব্যাখ্যাচাৰ্য চলি আছে। এজন মোৰ লগতে কথাচাৰ্য আছিল, তেওঁ পাঠ কৰে খুব ধুনীয়া সুৰ, মই ব্যাখ্যা কৰোঁ। ব্যাখ্যাৰ প্ৰসংগত নিৰামিষ ভোজন, নিজে নিৰামিষ হোৱা কথাবোৰ মই কৈ আছিলোঁ। পশুজনী ৰ লাগি শুনি থাকে। গৈ 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 খুব চেষ্টাৰ মূৰত তেওঁ কেইবাটাও বেয়া অভ্যাস আছিল। ৰেল চলাইছিল, ৰেল মানে বুজি পাইছে, আমাৰ বুজা মতালে বুজি পাব আৰু। ৰেল চলাইছিল, খুব হাতখন ঘঁহিছিল, আৰু আমি বুজন আছিল। গোটেইকেইটা এৰি মোক এটা আছিল গৈ, মোক এদিন ফোন কৰিছে, প্ৰভু মোৰ আৰু এটা আছে, সেইটো শেষ হ'লে আপোনাক মই জনাম। তাৰপিছত তেওঁ মোক ফোন কৰিলে, জনালে, ক্ষমা ধৰিলে। তাৰপিছত মোক তেওঁ এদিন ফোন কৰিছে, 20 মিনিট কথা পাতিলে। আপুনি যদি আমাৰ ভাগৱতলৈ নাহিলহেঁতেন, পাঠ আৰু ব্যাখ্যাত থকা ব্যক্তিসকলে বা ভকতসকলে যদি নিৰামিষ ভোজী হ'ব লাগে, আজিলৈকে কোনো ব্যাখ্যাকাৰকে পোৱা নাছিল। তেওঁ দীৰ্ঘদিন ব্যাখ্যা শুনিছে, বহুদিন, যে আপোনাক লগ পাই মোৰ জীৱনটো পৰিৱৰ্তন হৈ গ'ল। তেতিয়া মই তেওঁক কৈছো, এইটো আপোনাৰ বিজ্ঞানসন্মত ভক্তি। জয় কৃষ্ণ, বুজি পাইছে? তাকে কৈছে ইয়াতে, তাতহন্তে লভিবেক বিজ্ঞান ভকতি নাহি আত পৰে লাভ জীৱৰ সম্পত্তি। যে গোটেই জীৱনটো মই ভাগৱত শুনিলো, কোনোদিন জীৱ হিংসাৰ পৰা আঁতৰি নগলো। গোটেই জীৱনটো মই 20 বছৰ 30 বছৰ পাঠ কৰিলো, কিন্তু মই যদি ধূমপানকে পৰিত্যাগ কৰিব নোৱাৰিলো, তেতিয়াহ'লে মই অসুবিধা কৰা নাই। সুখদেৱৰ আসন কিমান ভয়ংকৰ, আপোনালোকৰ আসন পৰীক্ষিতৰ আসন আমাতকৈ বেছি। সুখদেৱে আকৌ ফল মূল পানী দুনি খাই ভাগৱত কৈ আছে, পৰীক্ষিতে আকৌ নোখোৱাকে শুনি আছে। জয় কৃষ্ণ। জলপান এৰি ৰাতি কথা শুনা দিনে ৰাতি তৰিলাহা দুৰ্ঘুৰ মৰম। কৈছে শুকমনি নিগজতি শুনা ব্যাসৰ নাতি। পৰীক্ষিতৰ নাতি, পৰীক্ষিতক কৈ আছে যে হে পৰীক্ষিত, তুমি শুনা, পাণ্ডৱৰ নাতি, ধন্য ধন্য তোমাৰ জীৱন। জলপান এৰি ৰাতি, পানী খাবও বাদ দিলা, কিবা খোৱা কথা বাদ দিলা, কথা শুনা দিনে ৰাতি। অলপ সময় জিৰণি লৈছিল, দিন ৰাতি কথা শুনি আছে। নিস্তাৰিলাহা দুৰ্ঘুৰ মৰণ, যমৰ তাত নগৈ তুমি বৈকুণ্ঠলৈ গ'লা। কিমান ডাঙৰ কথা। আমিতো কিবা অলপ বহন কৰিও ক'ব পাৰো, আপোনালোকে নিৰাশাৰে শুনিলে লাভ বেছি আছে। জয় কৃষ্ণ। খুব সুন্দৰভাৱে পুৰুষাৰ্থ কথা কৈ অনিৰুদ্ধ প্ৰভুৱে সামৰিবগৈ। আহক আমি